নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কোচ ৰাজ্যৰ বিষয়ে পঢ়িবলৈ আগবাঢ়িছো। ইয়াৰ আগতে আমি আসাম হিষ্ট্ৰী সিৰিজৰ পাৰ্ট 5 লৈকে আলোচনা কৰিলো। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা গৈ চাব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। কোচ বংশৰ প্ৰতিষ্ঠাপক হৈছে বিশ্বসিংহ। 1527 খ্ৰীষ্টাব্দত তেওঁ লোকেল ট্ৰাইব আৰু ভূঞাসকলক লগত লৈ কমতাপুৰত তেওঁ ৰাজধানী পাতে। হাৰিয়া মণ্ডল হৈছে এজন ট্ৰাইবেল চিফ আৰু সেই হাৰিয়া মণ্ডলৰ পুত্ৰ হৈছে বিশ্বসিংহ। গতিকে কেতিয়াবা কোৱেশ্চন আহে যে বিশ্বসিংহৰ দেউতাকৰ নাম কি? গতিকে উত্তৰটো হ'ব হাৰিয়া মণ্ডল। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মল্লদেৱে ৰাজভাৰ গ্ৰহণ কৰে। 1540 খ্ৰীষ্টাব্দত তেওঁ সেই ৰাজভাৰ গ্ৰহণ কৰে। ৰজা হোৱাৰ পিছত তেওঁ নৰনাৰায়ণ উপাধি গ্ৰহণ কৰে। নৰনাৰায়ণে তেওঁৰ ভাতৃ চিলাৰায়ক সেনাপতি পাতে। তেওঁৰ অন্য নাম হৈছে অৰ্থাৎ চিলাৰায় অন্য নাম হৈছে শুক্লধ্বজ। তেওঁক কাইট কিং বুলিও জনা যায়। নৰনাৰায়ণে 4 বছৰৰ ভিতৰতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দখল কৰিছিল। আহোমসকলক পৰাস্ত কৰি তেওঁলোকে আহোমক নিজৰ অধীনত আনিছিল। হিডিম্বাপুৰৰ কছাৰীসকলক তেওঁলোকে বিনা যুদ্ধে তেওঁলোকৰ অধীন কৰিছিল। তেনেদৰে তেওঁলোকে মণিপুৰ, জয়ন্তীয়া, চিলেট, ত্ৰিপুৰা ৰাজ্যক নিজৰ অধীনত আনিছিল। তেওঁলোকে গৌড় ৰাজ্যৰ দিশেও ৱেষ্টৱাৰ্ড মুভ কৰিছিল আৰু ৰাজ্য বিস্তাৰৰ বাবে তেওঁলোক গৈছিল। নৰনাৰায়ণৰ ৰাজত্বকালত শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ ভাওনা, নামঘৰ, সত্ৰ আদি প্ৰতিষ্ঠা কৰি জনসাধাৰণৰ মাজত এক ভক্তিৰ নৈ বোৱাই নিছিল। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ আৰু সেই মাধৱদেৱেও শংকৰদেৱক এই ধৰ্ম প্ৰচাৰত বহুখিনি সহায় কৰিছিল। সাহিত্য চৰ্চাৰ ফালৰ পৰাও নৰনাৰায়ণৰ ৰাজসভা বহু ওপৰত আছিল। নৰনাৰায়ণৰ ৰাজসভাত থকা কেইগৰাকীমান কবি হৈছে ৰাম সৰস্বতী। তেওঁ মহাভাৰতখন অসমীয়া ভাষাত ৰচনা কৰিছিল। আন এজন হৈছে অনন্ত কণ্ডলী। তেওঁ ভাগৱতখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। আৰু এজন কবি হৈছে বকুল কায়স্থ। তেওঁ লীলাৱতীখন অসমীয়া ভাষাত অনুবাদ কৰিছিল। নৰনাৰায়ণে 1565 চনত কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। আজিৰ কামাখ্যা মন্দিৰৰ যিটো ৰূপ সেইটো নৰনাৰায়ণৰ দিনতে সজা হৈছিল। ইয়াৰ পৰা জনা যায় যে তেওঁলোক কিমান আগবঢ়া আছিল। গোহাঁই কমল আলি যিটো কোচবিহাৰক নাৰায়ণপুৰৰ লগত সংযোগ কৰে সেইটো নৰনাৰায়ণৰ দিনতে নিৰ্মাণ কৰা হৈছিল। আৰু এই গোহাঁই কমল আলিয়ে হৈছে বৰ্তমান অসমৰ আটাইতকৈ দীঘল ষ্টেট হাইৱে। গতিকে কেতিয়াবা যদি সোধে যে বৰ্তমান অসমৰ আটাইতকৈ দীঘল ষ্টেট হাইৱে কোনটো, সেইটো হ'ব গোহাঁই কমল আলি। চিলাৰায়ৰ মৃত্যুৰ পিছত নৰনাৰায়ণে তেওঁৰ ৰাজ্যখন দুভাগত বিভক্ত কৰে। কোচ হাজো অংশ অৰ্থাৎ পূবৰ অংশটো তেওঁ চিলাৰায় পুত্ৰ ৰঘুদেৱক দিয়ে আৰু কোচবিহাৰ অংশটো নিজৰ লগতে ৰাখে। পিছলৈ এই কোচবিহাৰ অংশত নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে শাসন কৰে। নৰনাৰায়ণৰ ৰাজত্বকালত ৰাজ্যত শান্তি সম্প্ৰীতি অটুট আছিল। কিন্তু ৰাজ্য দুভাগ কৰাৰ পাছৰে পৰা তেওঁলোকৰ শক্তি কমি যায় অৰ্থাৎ দুৰ্বল হ'বলৈ ধৰে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত দুভাগত বিভক্ত হোৱা কোচ ৰাজ্যত পলিটিকেল ইনষ্টেবিলিটি আৰম্ভ হয়। পিছত বহিৰ ৰাজ্যৰ আক্ৰমণৰ ফলত কোচসকলৰ পাৱাৰ লাহে লাহে কমি আহিব ধৰে। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।